অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন, কানুন, নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী, BTADত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ। অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন, কানুন, নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী, BTADত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ।